আৰ্ট গাৰ্ডেনৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুতে মোক এটা প্ৰশ্ন কৰি থাকে যে আপুনি স্ক্ৰীন পেইণ্টিঙৰ সহায়ত কি কাম কৰে। আজি মই আপোনালোকক দেখুৱাইছোঁ স্ক্ৰীনৰ যিখিনি ডিজাইন আৰু সেই স্ক্ৰীন পেইণ্টিঙৰ সহায়ত আমি কি কাম কৰিব পাৰোঁ। এয়া আমি প্ৰথমে আপোনালোকক দেখুৱাইছোঁ চাদৰ মেখেলাত আমি কিছুমান ডিজাইন প্ৰস্তুত কৰি স্ক্ৰীনত সেই ডিজাইনসমূহ আমি চাদৰ মেখেলাত পেইণ্টিং কৰি এইখিনি আমি মাৰ্কেটত বিক্ৰী কৰিব পাৰোঁ। ইয়াৰ উপৰি এয়া হৈছে দেখুৱাইছোঁ, এয়া শংকৰদেৱ শিশু নিকেতনৰ কেইটামান চিম্বল। এইখিনি অনুষ্ঠান আয়োজন কৰা হয় কিছুমান বিদ্যালয় বা কিছুমান অনুষ্ঠানত, আৰু তাত কিছুমান গামোচা দিয়া হয়। গামোচাসমূহত সেই অনুষ্ঠানটো বা সেই প্ৰতিষ্ঠানটোৰ নামটো আমি বা সেই অনুষ্ঠানৰ লগৰটো আমি সুন্দৰকৈ প্ৰস্তুত কৰোঁ আৰু প্ৰস্তুত কৰি গামোচাত প্ৰিণ্ট আউট কৰা হয়। ইয়াৰ উপৰিও কিছুমান টি চাৰ্টসমূহত কিছুমান ডিজাইন আমি প্ৰিণ্টিং কৰোঁ। এয়া হৈছে কিছুমান অনুষ্ঠান আয়োজন কৰা হয়, সেই অনুষ্ঠানৰ কাৰণে কিছুমান টি চাৰ্ট প্ৰয়োজন হয়, আৰু সেই টি চাৰ্টসমূহত আমি সুন্দৰভাৱে সেই অনুষ্ঠানটোৰ নামটো বা তেওঁলোকৰ প্ৰতিষ্ঠানৰ লগৰটো প্ৰিণ্ট কৰিবৰ কাৰণে দিয়া হয়। এয়া ঠিক সেইদৰে প্ৰিণ্ট কৰিব দিয়াৰ কিছুমান লগৰ, আৰু সেই লগৰসমূহ আমি টি চাৰ্টত প্ৰিণ্টিং কৰিছোঁ। এইদৰে টি চাৰ্টতো আমি সুন্দৰকৈ পেইণ্টিং কৰা হয়। এইদৰে টি চাৰ্টসমূহতো আৰু বিভিন্ন ধৰণৰ ডিজাইন প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও কিছুমান অনুষ্ঠান আয়োজন কৰা হয়, যিবিলাক অনুষ্ঠানত কিছুমান ফাইল দিয়া হয়। এই ফাইলসমূহ দেখিছে, ইয়াৰ অসম নাট্য সন্মিলন, অসম সাহিত্য সভা, তেনেকুৱা ধৰণৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, এইসমূহৰ যিসমূহ বৈঠক আয়োজন কৰা হয় তাৰ ফাইলসমূহত এইদৰে সুন্দৰকৈ পেইণ্টিং কৰি দিয়া হয়। ইয়াৰ উপৰি আমি কিছুমান বিদ্যালয় বা কিছুমান অনুষ্ঠান আয়োজন কৰিলে কিছুমান আই কাৰ্ড দিয়া হয়। সেই আই কাৰ্ডসমূহত কম্পিউটাৰত প্ৰিণ্ট কৰা হয়। তাৰোপৰি সেই আই কাৰ্ডৰ ফিটাসমূহত স্ক্ৰীন পেইণ্টিঙৰ সহায়ত ফিটাসমূহত নামটো প্ৰিণ্ট কৰা হয়। সেই প্ৰতিষ্ঠানটো বা সেই অনুষ্ঠানটোৰ নামটো আই কাৰ্ডৰ ফিটাটো প্ৰস্তুত কৰা হয়। ইয়াৰ উপৰিও কিছুমান ডাঙৰ অধিৱেশন আয়োজন কৰা হয়, যেনে শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰ্ষিক অধিৱেশন, নহ'লে অসম সাহিত্য সভা বা শাখা সাহিত্য সভাৰ যি বাৰ্ষিক অনুষ্ঠানসমূহ বা মইনা পাৰিজাত আয়োজন কৰা হয়। সেই অনুষ্ঠানসমূহত যিখিনি ফ্লেগ প্ৰস্তুত কৰা হয়, সেই ফ্লেগসমূহ আমি সুন্দৰভাৱে আমি স্ক্ৰীনৰ সহায়ত ফ্লেগসমূহ পেইণ্টিং কৰিব পাৰোঁ। এইখিনি ফ্লেগখিনিত আমি সুন্দৰকৈ স্ক্ৰীনৰ সহায়ত পেইণ্টিং কৰিছোঁ। এইদৰে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, আৰু অতি কম সময়ত ফ্লেগসমূহতো আমি স্ক্ৰীন পেইণ্টিং কৰি আপোনালোকক দিব পাৰোঁ। এনেকুৱা অৰ্ডাৰসমূহ লোৱা হয় স্ক্ৰীনৰ সহায়ত। এনেকৈ বহুতো কাম কৰা হয়, আৰু আপোনালোকেও এই স্ক্ৰীনৰ সহায়ত কাম কৰা আৰু স্ক্ৰীন পেইণ্টিঙৰ সকলোবিলাক সামগ্ৰী মোৰ পৰা আপোনালোকে ল'ব পাৰিব। মোৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে। এয়া আমাৰ অনুষ্ঠানটো, আমাৰ আৰ্ট গাৰ্ডেন অনুষ্ঠানটো ক'ত আছে আপোনালোকে সুধি থাকে। সেই অনুষ্ঠানটো হৈছে কলাবাৰী মাছ চেণ্টাৰত। ইয়াৰ গহপুৰৰ পৰা আহি থাকিলে বাওঁ ছাইডে আপোনালোকে এই অনুষ্ঠানটো পাব, আৰু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেখি থাকি এইখন হৈছে আমাৰ অনুষ্ঠানটোৰ চাইনবোৰ্ডখন, আৰু ইয়াতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে, আৰু এইফালে আহিলে আপোনালোকে ইয়াত সোমাই বিভিন্ন ধৰণৰ কামৰ অৰ্ডাৰসমূহ দিব পাৰিব, বা আপোনালোকে সামগ্ৰীসমূহো স্ক্ৰীন পেইণ্টিঙৰ ল'ব পাৰিব।